নমস্কাৰ আজি আমি আলোচনা কৰিম যে ইকুইটি শেয়াৰ্স মানে কি আমি সকলোৱে জানো যে শেয়াৰক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে ইকুইটি শেয়াৰ্স আনটো হৈছে প্ৰিফাৰেন্স শেয়াৰ্স সো প্ৰথমে মই আৰম্ভ কৰিছো যে ইকুইটি শেয়াৰ্স বুলি ক'লে আমি কি বুজো যে ইকুইটি শেয়াৰ্স আমি ইয়াক ইকুইটি শেয়াৰ্স বুলি বুজিম আমি ইয়াত অসমীয়া শব্দটো নুবুজো কাৰণ পাছলৈ আমাৰ অসুবিধা হ'ব সো আমি মনত ৰাখিম শব্দটো ইকুইটি শেয়াৰ্স সো ইকুইটি শেয়াৰ বুলি কোৱাৰ লগে লগে আমি এটা কথা বুজিম যে তেওঁলোক হল সেই সকল shareholders বা shares যি সকলে অগ্ৰাধিকাৰ নাপায় হিহত হল সাধাৰণ shares এটা কোম্পানী সৰ্বসাধাৰণ শেয়াৰ সমূহক ইকুইটি shares বুলি কয় তেওঁলোকৰ কোনো প্ৰায়োৰিটি নাই অগ্ৰাধিকাৰ নাই বিশেষ তেওঁলোকৰ অধিকাৰ নাই এই ইকুইটি shares বিলাক এটা কোম্পানী অত্যন্ত প্ৰয়োজন কাৰণ কেলে এটা কোম্পানীয়ে সৰ্বাধিক পৰিমাণে ইকুইটি shares ইস্যু কৰে আমি যেতিয়া অনলাইন শেয়াৰ ট্ৰেডিংৰ থ্ৰুদি শেয়াৰ কিনা বেচা কৰো আমি মন কৰিম যে আমি কি ধৰণৰ শেয়াৰ কিনা বেচা কৰিছো ইকুইটি শেয়াৰ্স কিনা বেচা কৰিছো আৰু ইয়াৰ পৰিমাণ এটা কোম্পানী সকলোতকৈ বেছি আগতে কৈছো যে প্ৰিফাৰেন্স শেয়াৰৰ দৰে তেওঁলোকৰ কোনো বিশেষ অগ্ৰাধিকাৰ নাথাকে কিন্তু ইকুইটি শেয়াৰ্স সকল এটা কোম্পানীৰ কাৰণে কিয় প্ৰয়োজন তেওঁলোকৰ গুৰুত্ব কি যে ইকুইটি শেয়াৰ্স বিলাকক এটা কোম্পানীৰ প্ৰকৃত শেয়াৰ হোল্ডাৰ প্ৰকৃত ওনাৰ্স বুলি কোৱা হয় আমি যদি হুদু যে এটা কোম্পানী প্ৰকৃত ওনাৰ্স কোন তেন্তে আমি কম যে ইকুইটি শেয়াৰ হোল্ডাৰ্স কিয় যে তেওঁলোকৰ ভোটিং ৰাইটস থাকে তেওঁলোকে বোৰ্ড অফ ডিৰেক্টৰ্ছত অংশগ্ৰহণ কৰে আৰু তেওঁলোকে এটা কোম্পানীৰ বিত্তীয় সংক্ৰান্তীয় মেজৰ ডিসিশন বিলাক তেওঁলোকে লয় আৰু তেওঁলোকে কোম্পানীটোৰ প্ৰফিট আৰু লছত লাভ বা লোকসানত সম পৰিমাণে অংশগ্ৰহণ কৰে এটাই হৈছে তেওঁলোকৰ বৈশিষ্ট্য তেওঁলোকৰ কোনো প্ৰিফাৰেন্সিয়েল ৰাইটস নাথাকিব পাৰে কিন্তু তেওঁলোকে কোম্পানী ডিসিশন ল'ব পাৰে থ্ৰু বোৰ্ড অফ ডিৰেক্টৰ্স আৰু যেতিয়া কোম্পানী লসেস হয় প্ৰফিট হয় তেওঁলোকে তা সমভাগে সমবিতৰণ কৰি লয় সেই কাৰণে ইকুইটি শেয়াৰ্স এটা কোম্পানীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটোৱে হল ইকুইটি শেয়াৰ্সৰ আৰৰ মূল বিষয়বস্তু আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত ভিডিওটো শেয়াৰ কৰিবা